আৰক্ষী যে গুৰুত্বহীন আৰু স্মাৰ্ট আৰক্ষী বুলি কোৱা হয় আজিৰ তাৰিখত আৰক্ষী সমগ্ৰ অসমতে বা সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰা অসমৰ যিকেইটা ঘটনা আছিল তাৰে অন্যতম ঘটনাকেইটা হৈছে অভিনীলৰ সেই লোমহৰ্ষক হত্যাকাণ্ড, ঠিক সেইদৰে যোৰহাটৰ এগৰাকী চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড আৰু আন এগৰাকী ছাত্ৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ড। ইতিমধ্যে দেৱেন দত্তৰ হত্যাকাণ্ড সন্দৰ্ভত আদালতে ৰায়দান কৰিছে, অভিনীলৰ হত্যাকাণ্ড সন্দৰ্ভতো আদালতে ৰায়দান কৰি গৈছে। সকলোকে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। কিন্তু অনিমেষ ভূঞাৰ যি লোমহৰ্ষক হত্যাকাণ্ড হৈছিলে 2021 চনৰ 29 নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত মৰিয়াই হত্যা কৰা হৈছিল আৰু সেই ঘটনাৰ ন্যায়ৰ আশাত আজিও প্ৰায় 4 বছৰ ধৰি অপেক্ষা কৰি আছে অনিমেষৰ পৰিয়ালবৰ্গই। অনিমেষৰ যি হত্যাকাণ্ড হৈছিলে তাৰ যি বিচাৰ প্ৰক্ৰিয়া, সেই বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ এক অন্যতম কাৰণ হৈছে একাংশ আৰক্ষী বিষয়াৰ হেমাহি। যোৰহাট আৰক্ষীৰ একাংশ বিষয়াৰ হেমাহিৰ বাবে আদালতে শেহতীয়াকৈ উচ্চপদস্থ আৰক্ষী বিষয়াক ব্যৱস্থা ল'বৰ বাবে নিৰ্দেশ দিব লগা হৈছে। আমি জনাব বিচাৰিছোঁ যে